নমস্কাৰ অসমবাসী ৰাইজ, মোৰ নাম শ্ৰী ৰাজেন কুলি। মই নেপচাত আছিলোঁ, কিন্তু নেপচাৰ পৰা মই নিজে গুচি আহিলোঁ। মোক একো লিগেল ইনফৰমেশ্যন নজনাকৈ মই বোলে ইয়াত নেপচা চলাই আছোঁ। মই নেপচাৰ পৰা গুচি আহি ইয়াত নেপচা চলাম নেকি? মোক মিছা মিছিকৈ মোক ইলিগেশ্যন লগাইছে। আমাৰ কলেজখনৰ নাম হৈছে NIFS, নেশ্যনেল ইনষ্টিটিউট অফ ফায়াৰ ইণ্ডাষ্ট্ৰিয়েল ছেফটি হয়। লোকেশ্যন বেলেগ, ডিষ্ট্ৰিক্ট বেলেগ, অকাজানত আছে এইটো। মোক কিন্তু একো নজনাকৈ মই নেপচা চলাই আছোঁ। ইয়াত থকা ল'ৰা ছোৱালীবিলাকে তাত গ'লে চাৰ্টিফিকেট নাপাব, নানা ধৰণৰ মোৰ ওপৰত ইলিগেশ্যন লগাই আছে। মই কিন্তু নেপচা বেয়া বুলি ক'বলৈ যোৱা নাই, কাৰণ অনুষ্ঠান বেয়া নহয়। মই অনুষ্ঠানৰ মন্দিৰ বুলি ভাবোঁ, মছজিদ নিচিনা ভাবোঁ, গীৰ্জা নিচিনা ভাবোঁ। অনুষ্ঠান এখনৰ পৰা মানুহৰ জীৱন আৰম্ভ হয়। মই সেইটো কাৰণে কোনো অনুষ্ঠানক মই বেয়া বুলি কোৱা নাই। মই আজিলৈকে নেপচা বেয়া হয় বুলি মই কাকবাক কৈ পাইছোঁ? মোক মিছা ইলিগেশ্যন লগাই নানা ধৰণৰ মোক মেণ্টেলি টৰ্চাৰ কৰিছে। মই কি কলেজ চলাই আছোঁ আপোনালোকে চাওক। NIFS বুলি আপোনালোকে গুগলত চাৰ্চ কৰক, ইউটিউবত চাৰ্চ কৰক। মই যদি নেপচা চলাই আছোঁ, মোক বোলে টাৰ্মিনেট কৰা হৈছে বুলি কৈছে। কিয় এই মিছা মিছি কথাবিলাক আপোনালোকে কৈছে? মই যেতিয়াৰ পৰা আছোঁ 2019 চনৰ পৰা মই নেপচাত আছোঁ। মই নেপচাত থাকি নেপচাক বেয়া বুলি মই ক'বলৈ নাযাওঁ, কিন্তু মোৰো এটা মৌলিক অধিকাৰ আছে, মোৰো এখন কলেজ খোলাৰ অধিকাৰ আছে। আপোনালোকে জানে নাজানে এইটো? আপোনালোকে কেলৈ ছ'চিয়েল মিডিয়াত ইমান বিভ্ৰান্তি কৰিবলৈ বিচাৰিছে? আজি বহুত মানুহে ফায়াৰ ছেফটিৰ কাৰণে অসমৰ ল'ৰা ছোৱালীবিলাকে উঠি আহিছে। এই সকলক আপোনালোকে সাধাৰণ নপঢ়া মানুহৰ নিচিনাকৈ আপোনালোকে কণ্ট্ৰভাৰ্চি কৰিছে। আৰু মোৰ লগত লাগি নাথাকিবা, আৰু যিমান আপোনালোকে ভিডিঅ' কৰিছে সেইবিলাক ডিলেট কৰিবা। মই সেই কথাটো কৈছোঁ। বাহিৰৰ ৰং চং, কিন্তু ভিতৰত গুণীয়া বুলি কথা এষাৰ আছে। মোক ইমান যদি দুখ দিছে, নেপচাত থকা পঢ়ি থকা যিমান ল'ৰা ছোৱালী সোধক, চাকৰি কৰা ল'ৰা ছোৱালীবিলাক সোধক, চবকে সোধক, নেপচাত পঢ়ি সন্তুষ্ট হৈছে নাই? মই কিন্তু ইয়াত নতুনকৈ খুলিছোঁ। আপোনালোকে মোক ধন্যবাদ দিব লাগে। আমাৰ মানুহে যে ইয়াত কলেজ খুলিছে, কি কটন কলেজ ভাল হৈছে বুলি ডিব্ৰুগড় কানাই কলেজ বেয়া নেকি? হা? ডিব্ৰুগড় বৰবৰুৱাত কলেজ আছে বুলি কি অকাজানত থাকিব নাপায় নেকি? এইটো কি আপোনালোকে কি ক'ব বিচাৰিছে? মই একো বুজি পোৱা নাই, কিন্তু মোৰ লগত লাগি লাভ নাই। মোৰ লগত সমাজ আছে। এইখন এখন আবুটানি ছিনিয়ৰ কলেজ হয়। মই কলাবৰেশ্যন কৰি পেলাই ইয়াত কাম কৰি আছোঁ। প্ৰিন্সিপালে বহুত কম কৰি আছে আপোনালোকৰ ওপৰত, টেষ্ট দিম বুলি কৈ আছে, কিন্তু মই মানা কৰিছোঁ। মই দুখ পাইছোঁ এইবিলাক আৰু আপোনালোকে নকৰিব। আপোনালোকে কোৱালিটি ট্ৰেইনিং দিয়ক, শিক্ষাৰ ওপৰত মোৰ লগত যুদ্ধ কৰক, শিক্ষাৰ ওপৰত যুদ্ধ কৰক। ফায়াৰ এণ্ড ছেফটি ল'ৰা ছোৱালীবিলাকে যে ফায়াৰ টেণ্ডাৰত প্ৰেক্টিকেলি পঢ়িব লাগে, এই কথাটো মই গম পাওঁ। মই ষ্টেট ফায়াৰৰ লগত মই অনুৰোধ কৰিছোঁ মোৰ ল'ৰা ছোৱালীবিলাকক ষ্টেট ফায়াৰত ইণ্টাৰ্ণশ্বিপ দিয়ক বুলি। আপোনালোকে কোৱালিটি ট্ৰেইনিং দেখাওক, তাৰপিছত মোক ক'ব। এনেই মিছা মিছিকৈ ছ'চিয়েল মিডিয়াত মোক ভাইৰেল নকৰিবা, আৰু মোৰ লগত লাগি লাভ নাই। ধন্যবাদ। নমস্কাৰ অসমবাসী ৰাইজ, মোৰ নাম শ্ৰী ৰাজেন কুলি। মই নেপচাত আছিলোঁ, কিন্তু নেপচাৰ পৰা মই নিজে গুচি আহিলোঁ। মোক একো লিগেল ইনফৰমেশ্যন নজনাকৈ মই বোলে ইয়াত নেপচা চলাই আছোঁ। মই নেপচাৰ পৰা গুচি আহি ইয়াত নেপচা চলাম নেকি? মোক মিছা মিছিকৈ মোক ইলিগেশ্যন লগাইছে। আমাৰ কলেজখনৰ নাম হৈছে NIFS, নেশ্যনেল ইনষ্টিটিউট অফ ফায়াৰ ইণ্ডাষ্ট্ৰিয়েল ছেফটি হয়। লোকেশ্যন বেলেগ, ডিষ্ট্ৰিক্ট বেলেগ, অকাজানত আছে এইটো। মোক কিন্তু একো নজনাকৈ মই নেপচা চলাই আছোঁ। ইয়াত থকা ল'ৰা ছোৱালীবিলাকে তাত গ'লে চাৰ্টিফিকেট নাপাব, নানা ধৰণৰ মোৰ ওপৰত ইলিগেশ্যন লগাই আছে। মই কিন্তু নেপচা বেয়া বুলি ক'বলৈ যোৱা নাই, কাৰণ অনুষ্ঠান বেয়া নহয়। মই অনুষ্ঠানৰ মন্দিৰ বুলি ভাবোঁ।
এটা মছজিদ নিচিনা ভাবোঁ, গীৰ্জা নিচিনা ভাবোঁ। অনুষ্ঠান এখনৰ পৰা মানুহৰ জীৱন আৰম্ভ হয়। মই সেইটো কাৰণে কোনো অনুষ্ঠানক মই বেয়া বুলি কোৱা নাই। মই আজিলৈকে নেপচা বেয়া হয় বুলি মই কাকবাক কৈ পাইছোঁ? মোক মিছা ইলিগেশ্যন লগাই নানা ধৰণৰ মোক মেণ্টেলি টৰ্চাৰ কৰিছে। মই কি কলেজ চলাই আছোঁ আপোনালোকে চাওক। NIFS বুলি আপোনালোকে গুগলত চাৰ্চ কৰক, ইউটিউবত চাৰ্চ কৰক। মই যদি নেপচা চলাই আছোঁ, মোক বোলে টাৰ্মিনেট কৰা হৈছে বুলি কৈছে। কিয় এই মিছা মিছি কথাবিলাক আপোনালোকে কৈছে? 2000 মই যেতিয়াৰ পৰা আছোঁ 2019 চনৰ পৰা মই নেপচাত আছোঁ। মই নেপচাত থাকি নেপচাক বেয়া বুলি মই ক'বলৈ নাযাওঁ, কিন্তু মোৰো এটা মৌলিক অধিকাৰ আছে, মোৰো এখন কলেজ খোলাৰ অধিকাৰ আছে। আপোনালোকে জানে নাজানে এইটো? আপোনালোকে কেলৈ ছ'চিয়েল মিডিয়াত ইমান বিভ্ৰান্তি কৰিবলৈ বিচাৰিছে? আজি বহুত মানুহে ফায়াৰ ছেফটিৰ কাৰণে অসমৰ ল'ৰা ছোৱালীবিলাকে উঠি আহিছে। এই সকলক আপোনালোকে সাধাৰণ নপঢ়া মানুহৰ নিচিনাকৈ আপোনালোকে কণ্ট্ৰভাৰ্চি কৰিছে। আৰু মোৰ লগত লাগি নাথাকিবা, আৰু যিমান আপোনালোকে ভিডিঅ' কৰিছে এইবিলাক ডিলেট কৰিবা। মই সেই কথাটো কৈছোঁ। বাহিৰৰ ৰং চং, কিন্তু ভিতৰত গুণীয়া বুলি কথা এষাৰ আছে। মই যদি মোক ইমান যদি দুখ দিছে, নেপচাত থকা পঢ়ি থকা যিমান ল'ৰা ছোৱালী সোধক, চাকৰি কৰা ল'ৰা ছোৱালীবিলাক সোধক, চবকে সোধক নেপচাত পঢ়ি সন্তুষ্ট হৈছে নাই। মই কিন্তু ইয়াত নতুনকৈ খুলিছোঁ, আপোনালোকে মোক ধন্যবাদ দিব লাগে। আমাৰ মানুহে যে ইয়াত কলেজ খুলিছে, কি কটন কলেজ ভাল হৈছে বুলি ডিব্ৰুগড় কানাই কলেজ বেয়া নেকি? হা, ডিব্ৰুগড় বৰবৰুৱাত কলেজ আছে বুলি কি অকাজনত থাকিব নাপায় নেকি? এইটো কি আপোনালোকে কি ক'ব বিচাৰিছে? মই একো বুজি পোৱা নাই, কিন্তু মোৰ লগত লাগি লাভ নাই। মোৰ লগত সমাজ আছে। এইখন এখন আবুটানি ছিনিয়ৰ কলেজ হয়। মই কলাবৰেশ্যন কৰি পেলাই ইয়াত কাম কৰি আছোঁ। প্ৰিন্সিপালে বহুত কম কৰি আছে আপোনালোকৰ ওপৰত, টেষ্ট দিম বুলি কৈ আছে, কিন্তু মই মানা কৰিছোঁ। মই দুখ পাইছোঁ এইবিলাক আৰু আপোনালোকে নকৰিব। আপোনালোকে কোৱালিটি ট্ৰেইনিং দিয়ক, শিক্ষাৰ ওপৰত মোৰ লগত যুদ্ধ কৰক, শিক্ষাৰ ওপৰত যুদ্ধ কৰক। ফায়াৰ এণ্ড ছেফটি ল'ৰা ছোৱালীবিলাকে যে ফায়াৰ টেণ্ডাৰত প্ৰেক্টিকেলি পঢ়িব লাগে, এই কথাটো মই গম পাওঁ। মই ষ্টেট ফায়াৰৰ লগত মই অনুৰোধ কৰিছোঁ মোৰ ল'ৰা ছোৱালীবিলাকক ষ্টেট ফায়াৰত ইণ্টাৰ্ণশ্বিপ দিয়ক বুলি। আপোনালোকে কোৱালিটি ট্ৰেইনিং দেখাওক, তাৰপিছত মোক ক'ব। এনেই মিছা মিছিকৈ ছ'চিয়েল মিডিয়াত মোক ভাইৰেল নকৰিবা, আৰু মোৰ লগত লাগি লাভ নাই। ধন্যবাদ।